বজাৰত যোৱা নিশা ২ বজাত হঠাৎকে অগ্নিকাণ্ড সংঘটিত হৈ প্ৰায় ১৫০ ঘৰ বিভিন্ন ধৰণৰ দোকান অগ্নিকাণ্ডত ভস্মীভূত হয়, সম্পূৰ্ণভাৱে পুৰি ছাইখাৰ হয়। অগ্নিকাণ্ড সংঘটিত হোৱা প্ৰতিটো দোকানী বা পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু মোৰ মনত এটা প্ৰশ্ন উদয় হৈছে, কিয় আৰু কেনেকৈ সংঘটিত হ'ল এই অগ্নিকাণ্ড? ইয়াৰ উত্তৰ লাগে সাধাৰণ ৰাইজৰ। আমাৰ ৰাইজৰ দলৰ উত্তৰ লাগে। প্ৰত্যেকবাৰ বছৰত দুবাৰকৈ কয়াকুছি বজাৰত অগ্নিকাণ্ড সংঘটিত হয়। সেইকাৰণে আকৌ প্ৰশ্নটো কৰিছোঁ জিলা প্ৰশাসন, স্থানীয় বিধায়ক জাকিৰ হুছেইন ছিকদাৰ ডাঙৰীয়াক, কিয় আৰু কেনেকৈ অগ্নিকাণ্ড সংঘটিত হ'ল ইয়াৰ উত্তৰ লাগে। আৰু স্পষ্টভাৱে অভিযোগ উত্থাপন হৈছে, এই অগ্নিকাণ্ডটো সম্পূৰ্ণভাৱে কোনোবা দুষ্ট চক্ৰই ষড়যন্ত্ৰমূলকভাৱে সংঘটিত কৰিছে। তাৰ স্পষ্ট প্ৰমাণ CC কেমেৰাৰ তাঁৰ কাটি থৈ গৈছে আৰু অগ্নিকাণ্ড য'ত সংঘটিত হৈছে তাত দমকল কাটি থৈ গৈছে আৰু দমকল উঠাই লৈ গৈছে যাতে পানী দি জুই নুমাওৱাত সক্ষম নহয়। গতিকে মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কয়াকুছি নিচিনা এটা ঐতিহাসিক ঐতিহ্যপূৰ্ণ অঞ্চল, সেই অঞ্চলত বছৰত দুবাৰকৈ কয়াকুছি বজাৰত অগ্নিকাণ্ড সংঘটিত হয়। জিলা প্ৰশাসনে অনুভৱ নকৰেনে যে ইয়াত এখন অগ্নি নিৰ্বাপক কেন্দ্ৰ লাগে? স্থানীয় বিধায়ক জাকিৰ হুছেইন ছিকদাৰে অনুভৱ কেতিয়াবা কৰেনে ইয়াত এখন অগ্নি নিৰ্বাপক কেন্দ্ৰ লাগে? আজি দুয়োটা ডিপু, উত্তৰ ফালে আৰু দক্ষিণ ফালে দুয়োটা তেল ডিপুতে অগ্নিকাণ্ড সংঘটিত হৈছে। এনেকুৱা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে কেইবাবাৰো। তৎসত্ত্বেও বৰপেটা জিলা প্ৰশাসন, অসম চৰকাৰ, স্থানীয় বিধায়ক কিয় তৎপৰ হ'ব পৰা নাই? কয়াকুছি নিচিনা এটা ঐতিহ্যপূৰ্ণ ঠাইত আজিলৈকে কিয় অগ্নি নিৰ্বাপক কেন্দ্ৰ স্থাপন কৰিব পৰা নাই? এই ব্যৰ্থতা বৰপেটা জিলা প্ৰশাসন, স্থানীয় বিধায়ক জাকিৰ হুছেইন আৰু অসম চৰকাৰে স্বীকাৰ কৰিবই লাগিব। আজি যিসকল দোকানীৰ অগ্নিকাণ্ডত ভস্মীভূত হ'ল, অনেক সপোন লৈ বিদেশত কাম কৰি অৰ্থ উপাৰ্জন কৰি অলপ টকা জমা কৰি কয়াকুছি বজাৰত সৰু এখন দোকান কৰি তেওঁৰ পৰিয়াল পোহপাল কৰিছিল। সেই দৈনিক ইনকামৰ টকাৰে বৃদ্ধ মাতৃগৰাকীক ঔষধ কিনি দিছিল। সেই দৈনিক ইনকামৰ টকাৰে তেওঁৰ পৰিয়ালটো পোহপাল দিছিল। সেই দৈনিক ইনকামৰ টকাৰে তেওঁৰ ল'ৰা ছোৱালীক শিক্ষা দীক্ষা দিছিল। আজি সেই ১৫০তকৈ অধিক পৰিয়াল কেনেকৈ চলিব? ইয়াৰ উত্তৰ চৰকাৰ দিব লাগে, ইয়াৰ উত্তৰ জিলা প্ৰশাসনে দিব লাগে, ইয়াৰ উত্তৰ স্থানীয় প্ৰশাসনে দিব লাগে। অন্যথা আৰু আকৌ এই অগ্নিকাণ্ডৰ এক উচিত তদন্ত বিচাৰিছোঁ। আমাৰ সন্দেহ হৈছে, যিহেতু দমকল উঠাই লৈ গৈছে, যিহেতু CC কেমেৰাৰ তাঁৰ কাটি থৈ গৈছে, নিশ্চিতভাৱেই আগে পিছেও বিভিন্ন সন্দেহজনক কাৰ্যকাৰ্য সংঘটিত হৈছিল। এই অগ্নিকাণ্ডৰ উচিত তদন্ত হ'ব লাগে। ইয়াত কোন দোষী, ইয়াৰ শাস্তি হ'ব লাগে। অন্যথা কিন্তু ৰাইজে এই অগ্নিকাণ্ডৰ কথা কেতিয়াও নাপাহৰে। ইয়াৰ উচিত তদন্ত হ'বই লাগিব। অন্যথা কিন্তু ৰাইজ মাৰ বান্ধি থিয় হ'ব আৰু জিলা প্ৰশাসন আৰু স্থানীয় বিধায়কৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰি তুলিব। থানাটো সন্মুখতে আছে, 50 মিটাৰৰ ঠাই নহয়, বজাৰ তিনিআলিত পহৰাদাৰ ঠাই, কি ক'ব? আচ্ছা, পহৰাদাৰ আৰু থানা তেওঁলোকে আচলতে পহৰা দিয়ে নে টোপনি মাৰে, এক ৰহস্য ইয়াতেও সোমাই আছে। গতিকে ইয়াৰ এক উচিত নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু তদন্তৰ জৰিয়তে এই ১৫০ ঘৰ মানুহৰ জীৱন ধ্বংস কৰা, ইয়াৰ লগত যদি কোনোবা দুষ্ট চক্ৰ জড়িত আছে, উচিত তদন্ত সাপেক্ষে তদন্ত কৰি ওলাই ইয়াৰ এক বিহিত ব্যৱস্থা কৰিব লাগে আৰু চৰম শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।